সমাগত বিধানসভা নিৰ্বাচনত ইউপিপিএলৰ একলা চলো নীতি ২৭টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব দলটোৱে বিটিআৰৰ ১৫টা সমষ্টিত নিৰ্বাচন খেলিব ইউপিপিএলে অসমৰ বাকি ১২টা সমষ্টিত প্ৰাৰ্থী দিব প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৱে এনডিএৰে মিত্ৰতা ভংগ নকৰাৰ সিদ্ধান্ত ইউপিপিএলৰ মিত্ৰতাৰ ধৰ্ম পালন কৰি বৰ্তমান কাৰ্যকালৰ অন্তিম সময়লৈকে থকাৰ সিদ্ধান্ত শীঘ্ৰে দলীয় সিদ্ধান্ত ৰাজহুৱা কৰিব ইউপিপিএলৰ শীৰ্ষ নেতৃত্বই ইউপিপিএল সম্পূৰ্ণৰূপে সাজু হৈছে একলা চলো নীতিৰে এবাৰ নিৰ্বাচন খেলাৰ বাবে আৰু ২৭টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব এই দলটোৱে বিটিআৰৰ ১৫টা সমষ্টিত নিৰ্বাচন খেলিব ইউপিপিএলে অসমৰ বাকি ১২টা সমষ্টিতো প্ৰাৰ্থী দিব প্ৰমোদ বড়ো নেতৃত্বাধীন দলটোৱে এনডিএৰে মিত্ৰতা ভংগ নকৰাৰ সিদ্ধান্ত ইউপিপিএলৰ মিত্ৰতাৰ ধৰ্ম পালন কৰি বৰ্তমান কাৰ্যকালৰ অন্তিম সময়লৈকে থকাৰ সিদ্ধান্ত প্ৰমোদ বড়োৱে ইতিমধ্যে ঘোষণা কৰিছে আৰু শীঘ্ৰে দলীয় সিদ্ধান্ত ৰাজহুৱা কৰাৰ কথাও প্ৰমোদ বড়োৱে উল্লেখ কৰিছে কিন্তু ২৭টা সমষ্টিত ইতিমধ্যে ১৫টা ১২টা থিৰাং কৰা হৈছে বাকি ১২টাতো তেওঁলোকে প্ৰাৰ্থী দিয়াৰ কথাই সিদ্ধান্ত লৈছে ২৭টা সমষ্টিৰ ১৫টা সমষ্টিত ইতিমধ্যে তেওঁলোকে সিদ্ধান্ত লৈছে আৰু বাকি ১২টা সমষ্টিত মিত্ৰতাৰ ধৰ্ম পালন কৰি তেওঁলোকে ইলেকশ্যন খেলিব বুলি ইতিমধ্যে ঘোষণা কৰিছে যাব বিচাৰিছোঁ এই মুহূৰ্তত মোৰ সতীৰ্থ মাধৱ দাসৰ ওচৰলৈ মাধৱ ইউপিপিএলে ২৭টা সমষ্টি নিৰ্ধাৰণ কৰিছে আৰু ১৫টা ইতিমধ্যে বাছনি কৰাৰ পৰি বাকী ১২টাতো তেওঁলোকে মিত্ৰতাৰ ধৰ্মৰ কথা উল্লেখ কৰিছে দৰাচলতে প্ৰমোদ বড়োৰ একলা চলো নীতিত কি সোমাই আছে মিত্ৰতাও ৰাখিছে তেওঁলোকে আৰু আনফালে একলা চলোৰ কথাও উল্লেখ কৰিছে প্ৰকৃততে মিত্ৰতাৰ কথাটো এতিয়ালৈকে আছে অৰ্থাৎ ২০২৬ৰ যিটো বৰ্তমানৰ কাৰ্যকাল সেই কাৰ্যকাল শেষ হোৱালৈকেহে তেওঁলোকৰ মিত্ৰতাৰ ধৰ্ম পালন কৰি চলিব যেহেতু পুনৰ ২০২৬ৰ বিধানসভা নিৰ্বাচন হ'ব সেই নিৰ্বাচনত তেওঁলোকে একলা চলো নীতিৰে অসমত নিৰ্বাচন খেলিব আৰু সেই একলা চলো নীতিৰে তেওঁলোকে ২৭টা সমষ্টিত নিৰ্বাচন খেলিব তাৰে ১৫টা বিটিআৰ আমি জানো যে বিটিআৰত এইবাৰ বিধানসভাৰ সমষ্টি বৃদ্ধি হৈ ১৫টা হৈছে আৰু ১৫টা সমষ্টিতে এইবাৰ ইউপিপিএলে নিৰ্বাচন খেলিব আৰু অকলে নিৰ্বাচন খেলিব আৰু বৰ্তমানলৈকে যিহেতু ইউপিপিএল এনডিএ মাজতে সোমাই আছে এনডিএ লগত সোমাই আছে এনে অৱস্থাত তেওঁলোকে যোৱাবাৰ এনডিএ থকাৰ সময়ত বিটিআৰৰ যি নিৰ্বাচন সেই নিৰ্বাচনত তেওঁলোকে বিজেপিৰ লগত মিত্ৰতা কৰাৰ বাবে তেওঁলোকে বাৰম্বাৰ চেষ্টা কৰিছিল কিন্তু বিজেপিয়ে তেওঁলোকৰ যি চেষ্টা বা তেওঁলোকৰ যি আহ্বান সেই আহ্বানৰ গুৰুত্ব নিদিলে তাৰ বাবে বিজেপি আৰু ইউপিপিএলে বিটিআৰ নিৰ্বাচনত বৰ বেয়াকৈ মুখ থেকেচা খাব লগা হ'ল আৰু তাৰ পৰিণতিত বিপিএফে একক সংখ্যা গৰিষ্ঠতা লাভ কৰি তেওঁলোকে চৰকাৰ গঠন কৰিলে এনে অৱস্থাত বৰ্তমান ইউপিপিএলে পুনৰ এনডিএ থকাৰ কোনো ধৰণৰ পৰিকল্পনা তেওঁলোকে কৰা নাই তেওঁলোকে সিদ্ধান্ত হৈছে দলীয় সিদ্ধান্ত যে তেওঁলোকে এইবাৰ অকলে নিৰ্বাচন খেলিব বিটিআৰৰ ১৫টাৰ পিছত তেওঁলোকে নিৰ্বাচন খেলিব আৰু অসমৰ বাকী অঞ্চলত বাকী সমষ্টিত ১২টা সমষ্টিত তেওঁলোকে নিৰ্বাচন খেলিব কোনকেইটা ১২টা সমষ্টি সেই কথা এতিয়ালৈকে স্পষ্ট হোৱা নাই আৰু সেইকেইটাত তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকে নিজাববীয়াকৈ মিত্ৰতা ভংগ নকৰে তেওঁলোকে কৈছে যে ২০২৬ৰ কাৰ্যকাল সময়লৈকে তেওঁলোকে থাকিব আৰু যেতিয়ালৈকে নিৰ্বাচন ঘোষণা হ'ব তেতিয়া তেওঁলোকে সকলো সমষ্টিত তেওঁলোকে প্ৰাৰ্থিত্ব ঘোষণা কৰিব কোনকেইটা সমষ্টিত তেওঁলোকে নিৰ্বাচন খেলিব অসমৰ বাকী অঞ্চলত সেইকেইটাৰ কথা ঘোষণা কৰিব আৰু সেইখিনি সময়ত যদি তেওঁলোকক এনডিএ মাতে বা বিজেপিয়ে যদি এনডিএ বৈঠকলৈ মাতে সেই বিষয়টো তেওঁলোকে পুনৰ বিবেচনা কৰিব যে এনডিএৰ বৈঠকলৈ তেওঁলোকে যাবনে নাযায় বা মিত্ৰতাৰ ধৰ্ম বা মিত্ৰতাৰ কথা পাতিবলৈ যাবনে নাযায় সেই বিষয়ে তেওঁলোকে পৰৱৰ্তী সময়ত আলোচনা কৰি সিদ্ধান্ত লৈহে সেই বিষয়ে তেওঁলোকে খোজ আগবঢ়াব কিন্তু তেওঁলোকৰ বৰ্তমান ডাঙৰ সিদ্ধান্তটো হৈছে যে এইবাৰ ইউপিপিএলে এনডিএত নাথাকে বুলি তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে অকলে নিৰ্বাচন খেলিব ২৭টা সমষ্টি তাৰে বিটিআৰৰ ১৫টা সমষ্টি আৰু বাকী ১২টা সমষ্টিত সেই ১২টা সমষ্টি কোনকেইটা আমি পোনপটীয়াকৈ ক'ব নোৱাৰিলেও সেইকেইটা হয়তো গহপুৰ লোকসভা সমষ্টিকে আদি কৰি যিকেইটা সমষ্টিৰ মূলতঃ বড়ো জনগোষ্ঠী লোক আছে সেইকেইটা সমষ্টিতে তেওঁলোকে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে আৰু সেই ১২টা সমষ্টিয়ে হয়তো আগন্তুক সময়ছোৱাত অসমৰ বিধানসভা নিৰ্বাচনত বড়ো জনগোষ্ঠীৰ যিখিনি জনজাতীয় লোক সেইসকলে হয়তো তেওঁলোকে ইউপিপিএলক ভোট দিয়াৰ বাবে আহ্বান জনাব আৰু এনে অৱস্থা নিশ্চয়কৈ ইউপিপিএল আৰু বিজেপিৰ মাজত যদি যুঁজ হয় সেইখন যুঁজত কোনে ওলাই যায় সেয়া গুৰুত্বপূৰ্ণ বিষয় হ'ব আৰু ইউপিপিএলে অকলে যোৱাৰ নীতিত তেওঁলোকে কংগ্ৰেছ বা বাকী দলৰ লগতো মিত্ৰতা নকৰাৰ সিদ্ধান্ত কৰিছে আৰু সেইটো এটা ডাঙৰ কথা আৰু প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএলে তেওঁলোকে
2021 নিৰ্বাচন খেলি তেওঁলোকে বিধানসভা নিৰ্বাচন খেলি বিজেপিৰে মিত্ৰতাৰে খেলি তেওঁলোকে অতি ভাল ফলাফল ল'বলৈ সক্ষম হৈছিল আৰু সেইখিনি সময়ছোৱাত তেওঁলোকৰ যিসকল বিধায়ক সেই বিধায়কসকলক বিজেপিয়ে সহায় কৰি আহিছিল কিন্তু পিটিচি নিৰ্বাচনত তেওঁলোকৰ NDA লগত যিটো মিত্ৰতাৰ নিৰ্বাচন খেলিবলৈ সক্ষম নোহোৱাটোক লৈ তেওঁলোকে কোনো পৰ্যায়ত সেই বিষয়টোক সহজে গ্ৰহণ কৰিব নোৱাৰিলে তেওঁলোকে বহুত চেষ্টা কৰিছিল আনকি অমিত শ্বাহৰ সন্মুখত গৈও তেওঁলোকে নিজৰ আহ্বান জনাইছিল কিন্তু সেই কথা বিজেপিয়ে শুনা নাছিল মাধৱ স্বাভাৱিকতে স্পষ্ট হৈছে যে BTR 15টা সমষ্টি তেওঁলোকে অকলেই খেলিব আৰু বাকী 12টা আপুনি উল্লেখ কৰিছে এতিয়াও কোন কেইটা সমষ্টি হ'ব সেয়া তেওঁলোকে স্পষ্ট কৰা নাই অৱশ্যে বেছি সময় তেওঁলোকে বিচৰা নাই খুব কম সময়ৰ ভিতৰতে তেওঁলোকে অৰ্থাৎ প্ৰমোদ বড়োৱে এই সিদ্ধান্ত সদৰি কৰাৰ কথা উল্লেখ কৰিছে অপেক্ষা কৰিব লাগিব এতিয়া 15টা BTR সমষ্টিৰ উপৰি আন কোন 12টা সমষ্টি এতিয়া UPPL টাৰ্গেট কৰি লৈছে সেয়া হয়তো কম সময়ৰ ভিতৰতে স্পষ্ট হৈ পৰিব মাধৱ আপোনাক ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত